পাকা বেতবাৰীত ৰবীন্দ্ৰ জয়ন্তী উদযাপন। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পাকা বেতবাৰী বীণাপানী ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 163 সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়। উক্ত অনুষ্ঠানত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত সবিতা চৰকাৰ, শিক্ষয়িত্ৰী দীপালী চৰকাৰ, পিপাচা সূত্ৰধৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে কবিতা পাঠ, ৰবীন্দ্ৰ সংগীত পৰিৱেশনেৰে জীপাল কৰি তোলে অনুষ্ঠানটো। অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন আদৰ্শৰ বিষয়ে গাম্ভীৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, এনি আছাম 24/7। আপোনালোকে ৰবীন্দ্ৰ জয়ন্তী পালন কৰিলে, কি উদ্দেশ্যৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰিছে? ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্বকবি, বিশ্বত তেওঁৰ যি কবিৰ উত্থাপন হৈছে আৰু যেনেকৈ ই হৈছে, আমি আশা ৰাখিছোঁ এই বিশ্বকবিৰ দৰে নতুন প্ৰজন্মৰ যাতে ভৱিষ্যতে তেওঁলোকৰ পৰাও ৰবীন্দ্ৰনাথৰ নিচিনা প্ৰতিভা হৈ আজি জাগি উঠে আমাৰ ভাৰতবৰ্ষত, আনকি বিশ্বৰ দৰবাৰত যাতে প্ৰতিষ্ঠিত হ'ব পাৰে। তাৰ কাৰণে আমি আমাৰ যিসকল ডেকা চাম শিক্ষিত ল'ৰা ছোৱালী উঠি আহিছে তেওঁলোকক আমি অভ্যৰ্থনা জনাইছোঁ, তেওঁলোকে যাতে ৰবীন্দ্ৰনাথৰ নিচিনা ভৱিষ্যত যাতে উজ্জ্বল হ'ব পাৰে। তাৰ কাৰণে আমাৰ কলেজীয়া ছাত্ৰ ছাত্ৰী বা ডিগ্ৰী ছাত্ৰ ছাত্ৰী, আপোনাৰ তলৰ গ্ৰাছ লেভেলৰ ছাত্ৰ ছাত্ৰীসকলক আমি তেখেতসকলক আহ্বান জনাইছোঁ যাতে ভৱিষ্যতে আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ নিচিনা বিশ্বকবিৰ দৰবাৰত তেওঁলোকে প্ৰতিষ্ঠিত হ'ব পাৰে। তাৰ কাৰণে আমি বিভিন্ন ভাষা জাতিগোষ্ঠীৰ সকলো মানুহক আহ্বান জনাইছোঁ যাতে আমাৰ এই ভাৰতবৰ্ষৰ গৌৰৱ উজ্জ্বলিত হয় আৰু বিশ্বৰ দৰবাৰত যাতে আমাৰ ভাৰতবৰ্ষৰ মানুহ প্ৰতিনিধিত্ব কৰিব পাৰে বিশ্বকবি হিচাপত, সেইকাৰণে কৈ গৈছোঁ। আৰু যেনেকৈ আমাৰ হয়তো ৰবীন্দ্ৰনাথ ঠাকুৰ যেনেকৈ তেওঁ উজ্জ্বলি বিভিন্ন প্ৰান্তে প্ৰান্তে যেনে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা বিভিন্ন কবিসকলৰ দৰে প্ৰতিষ্ঠিত হ'ব লাগিছিল, কিন্তু আমাৰ জন্মসূত্ৰতে আমি বেংগলী ভাষা শিকছোঁ, কিন্তু আমাৰ
এই বেংগলীৰ কাৰণে হয়তো এইখিনি কৰা নাই, কিন্তু আমি হাৰে মগজে আমাৰ অসমীয়া ভাষা আমি আঁকোৱালি লৈছোঁ। কাৰণ আমাৰ জন্মোত্তৰৰ পৰাই আমি অসমীয়া ভাষা গঢ় লৈ উঠিছোঁ আৰু অসমীয়াৰ মাধ্যমৰ মাজেদি চৰ্চা কৰি যাতে বিভিন্ন কবিৰ দৰে আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ উৎসৱ পালন কৰিব পাৰে, তাৰ কাৰণে আমি বিভিন্ন জনগোষ্ঠীসকলকো আহ্বান জনাইছোঁ, যাতে আমি চৰকাৰ ফালৰ পৰা আহ্বান জনাইছোঁ যাতে তেওঁক বিশ্ব দৰবাৰত যেনেকৈ প্ৰতিষ্ঠিত হৈছে তেওঁৰ জন্ম জয়ন্তীৰ কাৰণে এটা সুকীয়া পদক্ষেপ ল'ব লাগে। তাৰ কাৰণে আমি চৰকাৰকো ধন্যবাদ অনুৰোধ জনাইছোঁ আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কবিসকলৰ উৎসাহিতৰ কাৰণে তেওঁলোকে যেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে আৰু তেওঁলোকেও যাতে ভৱিষ্যতে উজ্জ্বল হৈ আমাৰ বিশ্ব দৰবাৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ নিচিনা যাতে প্ৰতিষ্ঠিত হ'ব বিভিন্ন জনজাতি হয়, তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ আৰু এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আপোনাৰ নামটো? মোৰ নাম শ্ৰী শশীমোহন ৰায়, পাকা বেতবাৰী, পোষ্ট অফিচ চাৰাপেৰি, জিলা বৰপেটা, অসম।